ভাবি চাওক, আপোনাৰ জীৱনত ইটোৰ পিছত ইটো সমস্যা আহি আছে। কামত ব্যৰ্থতা, পৰিয়ালত অশান্তি, মানসিক চিন্তা, আৰু আপুনি সমাধানৰ কোনো পথ দেখা পোৱা নাই। এই অৱস্থাত এনেকুৱা কিবা গুপ্ত শক্তি আছে নেকি যিয়ে আপোনাক সমাধানৰ পথ দেখুৱাব পাৰে? বন্ধুসকল, সেই গুপ্ত শক্তি হ'ল ভগৱদ গীতা। গীতাত আছে এনে শিক্ষা যিয়ে আপোনাৰ জীৱন সলনি কৰি দিব পাৰে। আজিৰ এই ভিডিঅ'ত আমি জানিম গীতাৰ পৰা 10টা অমূল্য উপদেশ, যিকেইটাই আপোনাৰ জীৱনটোক সফল, আনন্দময় আৰু শান্তিময় কৰি তুলিব পাৰে। বহুতে ভাবে গীতা কেৱল ধৰ্মীয় গ্ৰন্থ, কিন্তু সঁচা কথাটো হ'ল গীতা হৈছে জীৱনৰ বিজ্ঞান। ইয়াত আছে মন কেনেকৈ নিয়ন্ত্ৰণ কৰিব, ভয় কেনেকৈ জয় কৰিব, আত্মবিশ্বাস কেনেকৈ গঢ়িব আৰু শান্তি কেনেকৈ পাব। আজি আমি সেই শিক্ষা বাণীবোৰ জানিম, যিবোৰ শিকিলে জীৱনৰ প্ৰতিটো অন্ধকাৰ আঁতৰিব। সত্যৰ পথত চলিলে কেতিয়াও পৰাজয় নহয়। গীতাই প্ৰথম শিক্ষা দিয়ে সত্য জয়ী হয়, মিথ্যা পৰাজিত হয়। হয়তো মিথ্যা সাময়িকভাৱে সফল হ'ব পাৰে, কিন্তু শেষত সত্যহে জয়ী হয়। মহাভাৰতৰ কুৰুক্ষেত্ৰ যুদ্ধত দেখা গৈছিল, যিয়ে অন্যায় আৰু অসত্য পথ ধৰি আছিল, শেষত তেওঁলোকে পৰাজিত হৈছিল। অতিৰ পৰা দূৰত থাকিব। অতি কোনো ক্ষেত্ৰতে ভাল নহয়। অতি খোৱাই অসুখ আনে, অতি টোপনিয়ে এলাহ আনে, অতি মোহে দুখ আনে। গীতাই কয়, জীৱনত সমতা ৰাখিব লাগে। যেনে নিমখ কম হ'লে আহাৰ সোৱাদহীন হয় আৰু নিমখ অতি হ'লে সেই আহাৰ খাব নোৱাৰি। যদি নিমখ জোখত হয়, তেতিয়াহে সেই আহাৰ খাবলৈ সোৱাদ লাগে। সেইদৰে জীৱনৰ সকলোতে সমতা ৰাখিব লাগিব। উদাহৰণস্বৰূপে, এজন মানুহ দিনৰ 24 ঘণ্টা কেৱল ধন উপাৰ্জনৰ পিছত পৰি পৰিয়ালক যদি সময় দিব নোৱাৰে, তেতিয়া তেওঁ সংসাৰ ভাগি যায় বা অশান্তিময় হয়। আৰু এজন মানুহ কেৱল যদি আনন্দত সময় নষ্ট কৰে, একো কাম নকৰে, তেওঁৰ ভৱিষ্যত ধ্বংস হয়। কিন্তু যিজনে সমতা ৰাখে, কাম আৰু পৰিয়াল দুয়োটাতে সমানে সময় দিয়ে, সেই মানুহেই সুখী হয়। আত্মা অমৰ, মৃত্যুলৈ ভয় কৰিব নালাগে। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, আত্মা সদায় আছিল, আছে আৰু থাকিব। মৃত্যু কেৱল শৰীৰৰ হয়। এই শিক্ষা আমাৰ জীৱনত বহুত গুৰুত্বপূৰ্ণ। মৃত্যুৰ ভয় এৰি দিলে আমি জীৱনক পূৰ্ণভাৱে উপভোগ কৰিব পাৰোঁ। মানুহে যেতিয়া ভাবে মোৰ জীৱন সীমিত, তেতিয়া ভয়ত জীয়াই থকা সুখ হেৰুৱাই পেলায়। কিন্তু যদি আমি জানো আত্মা চিৰস্থায়ী, তেতিয়া ভয়ৰ কোনো কাৰণ নাই। জ্ঞান আৰু কৰ্ম দুয়োটাই একেলগে প্ৰয়োজন। কেৱল জ্ঞান থাকি কৰ্ম নাথাকিলে কোনো লাভ নাই। আকৌ কেৱল কৰ্ম থাকি জ্ঞান নাথাকিলে সেয়া এক বিফল চেষ্টা। যেনে এজন চিকিৎসকৰ যদি চিকিৎসাৰ জ্ঞান থাকে, কিন্তু ৰোগীক চিকিৎসা নকৰে, তেওঁ চিকিৎসক হোৱাৰ লাভ কি? আকৌ যদি চিকিৎসা কৰে, কিন্তু চিকিৎসাৰ জ্ঞান নাই, তেতিয়া ৰোগী বিপদত পৰিব। অৰ্থাৎ জ্ঞান আৰু কৰ্ম মিলিলেহে জীৱন সফল হয়। কৰ্মফলৰ আশা নকৰিব। গীতাই কয়, আপোনাৰ অধিকাৰ কৰ্মত, কিন্তু ফলত নহয়। ইয়াৰ অৰ্থ, আপুনি কেৱল কৰ্ম কৰিব, ফলৰ চিন্তা নকৰিব। ফলৰ চিন্তা কৰিলে হতাশা জন্মে। যদি সঁচাকৈ কাম কৰি থাকে, ফল নিশ্চয় পাব। উদাহৰণস্বৰূপে, এজন কৃষকে ধান ৰুলে। তেওঁ জানে যে মই ধান ৰুলো যেতিয়া সময়ত কাটিবও লাগিব। কিন্তু ধান কেতিয়া ওলাব সেয়া প্ৰকৃতিৰ কাম। তেওঁ যদি প্ৰতিদিনে ধান ওলাইছে নে নাই ওলোৱা
সেই বিষয়ে চিন্তা কৰি থাকে, তেতিয়া তেওঁৰ নিজৰ মনৰ শান্তি নষ্ট হ'ব। সেয়ে গীতাই কয়, কৰ্ম কৰি যাওক, ফলৰ চিন্তা নকৰিব। মোহেই সকলো দুখৰ মূল। অতি মোহে দুখ আনে। যদি আমি কিবা বস্তু, ধন, মানুহ বা ক্ষমতাৰ প্ৰতি অতিমাত্ৰাৰ আসক্ত হওঁ, সেয়া হেৰাই গ'লে অসহ্য দুখ হয়। ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল, অতি মোহৰ বাবে তুমি যুদ্ধ কৰিব নোৱাৰিছা। মোহে মানুহৰ বুদ্ধিক অন্ধ কৰি তোলে। সেয়ে শান্তিৰ বাবে মোহ ত্যাগ কৰিব লাগিব। তুলনা নকৰিব, নিজৰ ধৰ্ম পালন কৰিব। নিজ দায়িত্ব পালন কৰক, তুলনা নকৰিব। প্ৰত্যেক মানুহৰ নিজৰ দায়িত্ব আছে। অৰ্জুনে কৈছিল, মই মোৰ আপোনজনক কেনেকৈ মাৰিম? ভগৱান শ্ৰীকৃষ্ণই কৈছিল, অৰ্জুন, তোমাৰ ধৰ্ম হ'ল যুদ্ধ কৰা। সন্মুখত যিয়ে আছে সেয়া হৈছে তোমাৰ শত্ৰু। আজি আমাৰ জীৱনতো একেই। আনক লৈ তুলনা কৰিলে কেতিয়াও সন্তুষ্টি নাহে। নিজৰ পথ, নিজৰ দায়িত্ব পালন কৰাটোৱেই আমাৰ সফলতা। আত্মবিশ্বাসেই সফলতাৰ চাবিকাঠি। যি মানুহে নিজৰ ওপৰত বিশ্বাস ৰাখে, তেওঁ কেতিয়াও পৰাজিত নহয়। গীতাই কয়, যি নিজৰ ওপৰত সন্দেহ কৰে, তেওঁ সুখী নহয়। অৰ্জুনে যেতিয়া আত্মবিশ্বাস ঘূৰাই পালে, তেতিয়াহে যুদ্ধত জয়লাভ কৰিলে। আজি আমাৰ জীৱনতো আত্মবিশ্বাসেই সৰ্বশ্ৰেষ্ঠ শক্তি। সন্দেহ জীৱনৰ শত্ৰু। যি মানুহে প্ৰতিটো কথা সন্দেহ কৰে, তেওঁ কেতিয়াও শান্তি নাপায়। সন্দেহ এক মানসিক বিকাৰ। যদি বিশ্বাস নাই আনক লৈ, নিজৰ কামক লৈ, তেতিয়া জীৱন অশান্ত হয়। সেয়ে গীতাই কয়, বিশ্বাস ৰাখক, সন্দেহ নকৰিব। অহংকাৰ ত্যাগৰ দ্বাৰা সত্যস্বৰূপ চিনিব পাৰি। অহংকাৰ ত্যাগ কৰক। অহংকাৰ মানে, এই কাম মই কৰিছোঁ, মই সৰ্বশ্ৰেষ্ঠ। কিন্তু গীতাই কৈছে, অহংকাৰেই মানুহক নিজৰ সত্য সত্তাৰ পৰা আঁতৰাই দিয়ে। অহংকাৰ ত্যাগ কৰিলে মানুহ নম্ৰ হয়, আধ্যাত্মিক শক্তি লাভ কৰে, শান্তি পায়। যিজনে অহংকাৰ ত্যাগ কৰিব পাৰে, তেওঁহে আচলতে মহান। বন্ধুসকল, গীতাৰ এই 10টা শিক্ষা কেৱল ধৰ্মীয় উপদেশ নহয়, এয়া হৈছে জীৱনৰ বৈজ্ঞানিক নীতি। 1. সত্যত থাকক। 2. অতিৰ পৰা দূৰত থাকক। 3. মৃত্যুলৈ ভয় নকৰিব। 4. জ্ঞান কৰ্ম একেলগে মানিব। 5. কৰ্মফল ত্যাগ কৰক। 6. মোহ ত্যাগ কৰক। 7. তুলনা নকৰিব। 8. আত্মবিশ্বাস ৰাখিব। 9. সন্দেহ এৰক। 10. অহংকাৰ ত্যাগ কৰক। এইবোৰ পালন কৰিলে জীৱন হৈ পৰিব শান্ত, সফল, আনন্দময়। গীতাই শিকায় মানুহে কেনেকৈ নিজক চিনিব, সত্যত থাকিব, দৃঢ়চিত্তে আগবাঢ়িব। বন্ধুসকল, এই ভিডিঅ'টো ভাল লাগিলে লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। কমেণ্টত লিখক কোনটো উপদেশ আপুনি আপোনাৰ জীৱনত আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি ভাবে। বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰক, যাতে গীতাৰ এই অমূল্য শিক্ষাৰ দ্বাৰা সকলোৰে জীৱনত উপকাৰ হয়।